নহ'লে কোনো চিনি নাপায় এই পেটলাকে ইংৰাজী বুলি ক'লে চিনি পাব না হা পেটটো বোলে বেছিকৈ ওলাইছে মই কৈ দি আছোঁ আৰু কি নাম তেওঁ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ এই যোৱাকালি পানেৰী চাহ বাগিচাৰ ঠাইত আছে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ঠাইৰ দিনক দিনে হাতী মানুহৰ সংঘাত ইমানেই বৃদ্ধি পাইছে যে আজি মানে এনেকুৱা হৈছে মানুহ থাকিব পৰা নাই আৰু এনেকুৱা হৈছে যোৱাকালি পানেৰী চাহ বাগিচাৰ অন্তৰ্গত 10 নম্বৰ লাইনৰ মাংৰা কান্দোলা নামৰ ব্যক্তিজনৰ প্ৰায় 28 বছৰীয়া তেখেতৰ হাতীৰ আক্ৰমণত মৃত্যু হ'বলগীয়া হৈছে আৰু এনেকুৱা ধৰণৰ প্ৰভাৱ হৈছে যে হাতীৰ বৃদ্ধিৰ কাৰণে মানে ভুটীয়া চাং বাগেখোৱা খৈৰা জংঘল হাতীগড় গীতিবাৰী পানেৰী চাহ বাগিচা এনেকুৱা বিভিন্ন অঞ্চলবিলাক ইমান উপদ্ৰৱ হৈছে হাতীৰ উৎপাতত মানুহ থাকিব নোৱাৰা হৈছে আমি চৰকাৰক বাৰম্বাৰ জনোৱাৰ পিছতো ইয়াৰে বন বিভাগক জনোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই সেইকাৰণে আমি বহুতবাৰ তেখেতসকলক অনুৰোধ কৰিছোঁ কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ আজিলৈকে পদক্ষেপ লোৱা নাই আমি এতিয়া উপায় নাই কিন্তু শেষ সকিয়নি দিব বিচাৰিছোঁ যদি আপোনালোকে সঁচাকৈয়ে বিভাগৰ কাম কৰি আছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ নিৰ্মূল কৰক আৰু হাতী খেদি পঠোৱাৰ ব্যৱস্থা কৰক আৰু ইয়াতে এনেকুৱা ধৰণৰ হৈছে আজি 13 নম্বৰ ভুটীয়া চাঙৰ তাতেও দুখীয়া মানুহৰ ঘৰ ভাঙিছে ইফালে আপোনাৰ চুতীয়াপাৰা বুলি কয় সিফালেও এনেকুৱা ধৰণৰ উৎপাত কৰিছে যে হাতীৰ উপদ্ৰৱত থাকিব পৰা নাই মানে এনেকুৱা আৰু ইয়াতে কি হৈছে আমি মডেল স্কুল গম পালে মডেল স্কুলৰ কেইদিন আগতে পানেৰী চাহ বাগিচাৰ ভাঙিছে তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে সেইকাৰণে BTCৰ কৰ্তৃপক্ষৰ যি বন বিভাগ আছে অসম চৰকাৰৰ যি বন বিভাগ আছে এই বন বিভাগ যিহেতু অকৰ্মণ্যতা বুলি ক'ব লাগিব আৰু অকৰ্মণ্যতাৰ কাৰণে এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈ আছে আজিলৈকে চাওক যোৱা আগতে আছিলে 15 জন আজি লেটেষ্ট হৈছে আৰু এজন ঢুকালে 16 জন হৈ গ'ল ইয়াতকৈ দুখৰ বিষয় আছে জানো 16 জন চলিত বৰ্ষত নিহত হৈছে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ কৰ্মৰ দ্বাৰা গম পাইছে কৰ্মই কেনেকুৱা 16 জন নিহত হয় নেকি মানুহ ইয়াতে মানুহৰ মানে এনেকুৱা পৰ্যায় গুচি গৈছে মানে মানুহৰ এটা ধৈৰ্যৰ সীমা থাকে এই সীমা নোহোৱা হৈছে এতিয়া সেইকাৰণে আমি যোৱাকালিও বন বিভাগক কৈছোঁ ফোন কৰি কৈছিলোঁ যে আপোনালোকে প্ৰটেকশ্যনটো দিয়ক কিন্তু তেওঁলোকে আচলতে মই অলপ গম পাওঁ তেওঁলোকৰ গম পোৱাৰ হিচাপত তেওঁলোকৰ যিখিনি বনৰক্ষী বাহিনী থাকিব লাগে পৰ্যাপ্ত নাই তেওঁলোকৰো কিন্তু চৰকাৰে এই ক্ষেত্ৰত যে চৰকাৰে ভূমিকা ল'ব লাগে সেইটো ক্ষেত্ৰত কিন্তু চৰকাৰে লোৱা নাই এতিয়া তেওঁলোকক আচলতে যিকেইজন আছে তেওঁলোকেও মানে যিটো দেখা পাইছোঁ তেওঁলোকৰ সাহস থাকিব লাগে সেইটো নাই মানে সেই সাহসটো নাই তেওঁলোকৰো তেতিয়া এনেকুৱা ধৰণৰ বন বিভাগ এটা চলাই থাকে তেতিয়াহ'লে কি হ'ব মানুহৰ কিবা অস্তিত্ব থাকিব জানো আৰু হাতী মানুহৰ সংঘাত ইমান বেছি হৈছে দিনক দিনে ইমান বেছি হৈছে যে ইয়াতে বাগিচা অঞ্চলত দিনতো যাব নোৱাৰে ইফালে গাঁও অঞ্চলত তেনেকুৱা হৈছে প্ৰায় 80-90টা মান আছিলে প্ৰায় 80-90টা হাতী আছিলে এই হাতীৰ উপদ্ৰৱত মানে এনেকুৱা হৈছে চাৰিওফালে মানে ঘেৰি ধৰিছে মানে ৰাতি কোনোফালেতো ওলাবই নোৱাৰি এনেকুৱা হৈছে চাৰিওফালে ঘেৰি ধৰিছে এতিয়া দুখীয়া ৰাইজৰ যিবিলাক খেতি তেওঁলোকে ইমান কষ্ট কৰি খেতি কৰিছে আৰু আপোনালোকে গম পায় যে ইফালৰ পানীৰ কাৰণে বিৰাট সমস্যা বহুত সমস্যাৰ মাজতে খেতিয়কসকলে কিন্তু খেতি কৰিছে আৰু এই খেতিয়কসকলে যদি খেতি কৰি তেওঁলোকৰ শস্য যদি চপাব নোৱাৰে তেতিয়াহ'লে ইয়াতকৈ দুখৰ বিষয় কি আছে আৰু মানুহে এতিয়া দুখীয়া ৰাইজৰ সংখ্যা বেছি চৰকাৰেও গম পায় এই দুখীয়াসকলক আপোনালোকে প্ৰটেকশ্যন দিব লাগে কিন্তু প্ৰটেকশ্যন দিয়া দেখা পোৱা যোৱা নাই এতিয়ালৈকে হয় যোৱাকালি ৰাতি এনে 7টামান বজাত যিটো হাতী খেদিবলৈ গৈছিলে মানুহটো বাগানৰ আপোনাৰ 23 আৰু 24 নম্বৰ যিটো মাজৰ ৰাস্তা তালৈকে গৈছিলে সি কিন্তু মানুহ তাৰ লগত আছিলে নাই আমি ইমানটা গম নাপালোঁ মাজত কাৰণ কি তাতে মানুহটো মাজত মানে নক'লে আমিও গম নাপালোঁ এক্সিডেণ্ট হোৱাৰ পাছত মানে কিছুমানে ক'লে তাতে মানুহ মৰাইছে নেকি আমি গম পালোঁ বুলি মানে আমি গম পালোঁ
তাৰপিছত আৰু যাই পেলাই চালোঁ লাষ্টত হ'লেতো সঁচাকৈ মানে মানুহটো হাতী মাৰাকৈ মানে আছিল। আৰু সেই সময়ত তাৰমানে এনে 7টামান বজা আছিলে, 7টামান বজাতে মানুহটো মানে ডেড হৈ আছিলে হাতী মাৰাটো হ'লে সন্ধিয়া 7টামান। সেইসকলে তাৰমানে তাৰ লগত মানুহ আৰু যোৱাকালি এনেকুৱা হৈছে মানে দিনৰ মাজতে হাতী গোটেইখিনি আহিছিল আৰু গোটেই বাগান মাজত মানে বাঘ হৈ আছিলে হাতী, আৰু এইফালে পানী খাবলৈ আহিছিল হাতী, আৰু মানে মোটামুটি হাতী টোটেলি বাগান বাউণ্ডেৰী মানে গোটেই বাঘ হৈ আছিলে। মোটামুটি হাতী এনে হ'ব 100টামান হ'ব হৈছে এতিয়া। মোটামুটি আপোনাৰ 2 সপ্তাহ 15 দিনমান হৈছে, 15 দিনমান হৈছে। মানে হাতী খেদিবৰ কাৰণে গৈছিলে মানুহ, তাৰ লগততো আমিও গম নাপালোঁ মানে কেইজন গৈছিলে, আমিও দেৰিকৈ যোৱা হ'ল। আমাৰ ডিউটিটো আমি এনে 7:30 মানত আৰম্ভ কৰোঁ, কিন্তু তালৈকেতো ঘটনা হৈয়ে আছিলে। ঘটনা হোৱাৰ সময়ত আমি তাতে তাৰমানে গম পালোঁ বুলিহে তাৰপিছত পুলিচক ফোন কৰা হ'ল, তাৰপিছত ফৰেষ্টবিলাকক ফোন কৰা হ'ল, কিন্তু সিহঁতে বহুত দেৰিকৈ আহিল। বহুত দেৰিকৈ অহাৰ কাৰণে পাছত আমি যাব পৰা নাই, আৰু সকলোৱেতো যাব নোৱাৰে, আৰু ইমান ৰাতিৰ মাজত আৰু বাগানৰ মাজত কেনেকৈ যাব, সেইটো কাৰণে যাব নহ'ল। কিন্তু পুলিচ অহাৰ পাছত আমি সিহঁতকো ক'লোঁ যে তাতে মানুহ মৰা হৈছে বুলি আমি গম পালোঁ, তো মাজত আমি সোমাই লওঁ নেকি। তো সিহঁতেও পিছত আৰু কোনে তাত খেদিব দিছে বা কোনে তাত যাব দিছে, আমিতো যাব দিয়া নাই। কিন্তু সি কি কাৰণত গৈছে, কি কাৰণত নাই, বা কাৰ লগত গৈছিল, কাৰ লগত আমিও গম নাপাওঁ। তো কি কাৰণত গৈছে আমি কমচে কম মানুহ যদি ডেড হৈ আছে আমি চাবলৈ যাব লাগিব, লৈ আনিব লাগিব ডেড বডিখন। এইটো কাৰণে তাৰপিছত বহুত দেৰিকৈ আৰু সিহঁতে আহি পোৱাৰ পিছত থানাত আহিল না ক'ৰবাত আহিল, পিছত আৰু ৰাতি পুলিচবিলাকে বহুত ৰাতিৰ পাছত মানে ইমান ফোন কৰি আছোঁ কিন্তু অহা নাই, বহুত দেৰিকৈ আহিছে। ইয়াৰ মাংৰা কান্দুলনা 10 নম্বৰ লাইন এনেতো মাজে মাজে লাইনৰ নামো আছে 1 নম্বৰ 2 নম্বৰ এনেকুৱা, কিন্তু 2 নম্বৰ লাইনৰ 10 নম্বৰে 2 নম্বৰ লাইনৰ পানেৰী বাগান 10 নম্বৰ লাইন। বাগানততো আগতে কাম কৰি আছিল, কিন্তু 1 বছৰমান পাৰ্মানেণ্টে আছিলে, এৰি দিয়াৰ পাছত আৰু প্ৰাইভেট হিচাপতে কাম কৰিছিল বাহিৰত। মানা কৰিছিলোঁ কি কাৰণে বা। কেইটামান বজাত গৈছে? 7টা বজাত গৈছে। কোন কোন গৈছিলে? অকলে গৈছে, অকলে গৈছে। ঘৰৰ পৰা নাযাবি, ঘৰ বাগানত হাতী ওলাইছে যাব নালাগে বুলি কৈছে, তথাপিও জোৰ জবৰদস্তি গৈছে, কথা মানা নাই। হাতী খেদিবই গৈছিল? আপোনালোকৰ ঘৰত কোন কোন আছে? ঘৰত দিদি আছে আৰু মায়ে আছে আৰু দাদা আছে। আপোনাৰ কি হয়? মোৰ হাজবেণ্ড হয়। ল'ৰা ছোৱালী? এতিয়াহে আছে ইয়াত। আপুনি এতিয়া হাতী আহি থাকে নেকি? আহি থাকে হাতী। কিমান দিন ধৰি আহি আছে হাতী? হাতী হ'ল আজি 3 সপ্তাহ। খেতি বাতিও নষ্ট কৰিছে হাতীয়ে? খেতি বাতিও নষ্ট কৰি আছে। ফৰেষ্টাৰক খবৰ দিছিলে নেকি? ফৰেষ্টাৰক খবৰ দিছিল দিয়াতে আহিছে।